থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ নিউজ মছজিদত গো মাংস উদ্ধাৰ সন্দৰ্ভত আহিছে নতুন নতুন তথ্য কোনে কেনেকৈ পাঞ্জাবাৰীৰ সেই মছজিদত গো মাংস পেলাইছিল সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছিল আৰু আৰক্ষীৰ তদন্তৰ অন্তত এজন যুৱকক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো মছজিদত গাহৰি মাংস উদ্ধাৰ কাণ্ডৰ ডাঙৰ খবৰ গাহৰি মাংস কাণ্ডৰ লগত জড়িত এজনক আটক কৰা হৈছে আৰক্ষীৰ সন্মুখত এই যুৱকজনে দিছে ভয়ংকৰ স্বীকাৰোক্তি আটক বৰপেটাৰ মৃদু পৱন পাঠকক গ্ৰেপ্তাৰ কৰা হৈছে আটক কৰা হৈছে গুৱাহাটীৰ পৰা দিছপুৰ আৰক্ষীয়ে মৃদু পৱনক কৰিছে গ্ৰেপ্তাৰ এই মুহূৰ্তত সেই খবৰ জনাই আছো আৰক্ষীৰ সংবাদমেলত আৰু বহু ন তথ্য উন্মোচিত হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখা পোৱা গৈছিল যে মহানগৰীৰ যি পুৰণা বস্তি আছে তাত থকা মছজিদত উদ্ধাৰ হৈছিল গো মাংস আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল মছজিদত কেনেকৈ গাহৰি মাংস কোনে পেলাই থৈ গৈছিল তাক লৈ চৰ্চা অব্যাহত আছিল আৰু সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছিল আৰু বৰ্তমান সময়ত এজন যুৱকক আটক কৰা হৈছে বৰপেটাৰ মৃদু পৱন পাঠক নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে আৰু এই যি গাহৰি মাংস উদ্ধাৰ হৈছিল তাৰ লগত এখন বিশেষ পত্ৰ উদ্ধাৰ হৈছিল য'ত উল্লেখ আছিল মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলে এতিয়া গাহৰি মাংস খা এনেদৰে এখন পত্ৰ পেলাই যোৱা হৈছিল গাহৰিৰ মাংসৰ সৈতে আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসমূহ হিন্দু ধৰ্মাৱলম্বী লোকৰ নামঘৰ মন্দিৰ আছে সেই নামঘৰ মন্দিৰত উদ্ধাৰ হৈছিল গো মাংস আৰু গো মাংস উদ্ধাৰৰ পিছতে মহানগৰীৰ পাঞ্জাবাৰীত উদ্ধাৰ হৈছিল এনেদৰে গাহৰিৰ মাংস আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল যে যদিহে নামঘৰ মন্দিৰত গো মাংস পৰে তেনেহলে গাহৰি মাংসটো মছজিদত পৰিবই তেনেদৰে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আইন হাতত তুলি ল'বলৈ কাকো দিয়া নহব যিসকলে আইন হাতত তুলি লৈছে সেইসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু তাৰ পাছতে আজিৰ দিনটোত দেখা পোৱা গৈছে বৰপেটাৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে আৰু পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস পেলোৱাৰ মূল অভিযুক্ত এজন মৃদু পৱন পাঠক আৰু মৃদু পৱনৰ ঘৰ হৈছে বৰপেটাত মহানগৰীৰ পাঞ্জাবাৰীৰ পুৰণা বস্তিৰ মছজিদত পেলোৱা হৈছিল এই গো মাংস যি CCTV ফুটেজ আছে যদি আছে লগাব লাগে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো মহানগৰীৰ পাঞ্জাবাৰীৰ যি মছজিদ আছে পুৰণা বস্তিৰ মছজিদত উদ্ধাৰ হৈছিল মহৰমৰ দিনটোতে গাহৰিৰ মাংস আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা যি এই কাণ্ড সংঘটিত কৰিছে সেই দুৰ্বৃত্তক আটক কৰাৰ দাবী উত্থাপন কৰিছিল আৰু তাৰ পাছতে আৰক্ষীৰ অভিযান আৰম্ভ হৈছিল আৰক্ষীয়ে তদন্ত কৰিছিল বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ অন্তত বৰ্তমান সময়ত বৰপেটাৰ মৃদু পৱন পাঠক নামৰ এজন যুৱকক আটক কৰাৰ খবৰ লাভ কৰা হৈছে আৰু মৃদু পৱনে কেৱল বিস্ফোৰক স্বীকাৰোক্তি দিছে আৰক্ষীৰ সন্মুখত এই মুহূৰ্তত সেই খবৰ জনাইছো এতিয়া ৰাজ্য কঁপাই গৈছিল যি ঘটনাই পাঞ্জাবাৰীৰ এটা মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস আৰু গাহৰি মাংস উদ্ধাৰৰ লগতে এখন বিশেষ পত্ৰও পেলাই থৈ গৈছিল গাহৰি মাংসৰ টোপোলাৰ সৈতে য'ত লিখা আছিল মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলে এতিয়া গাহৰি মাংস খা আৰু এটা বিশেষ ফোন নম্বৰ আছিল এই বিশেষ পত্ৰখনত আৰু তাৰ পাছতে আৰক্ষীৰ সন্ধান আৰম্ভ হৈছিল অৱশেষত আৰক্ষীয়ে আটক কৰিছে বৰপেটাৰ মৃদু পৱন পাঠক নামৰ এজন যুৱকক আৰু যুৱকজনে কেৱল বিস্ফোৰক স্বীকাৰোক্তি দিছে আৰক্ষীৰ সন্মুখত আমি দেখুৱাইছিলো CCTVত ফুটেজত কিদৰে আচলতে সেই কাণ্ড সংঘটিত হৈছিল কেনেদৰে আচলতে এখন বাইকৰ সহায়ত অহা হৈছিল আৰু বাইকেৰে আহি দলিয়াই মছজিদৰ ভিতৰলৈ গাহৰি মাংসৰ টোপোলা পেলাই দিয়া হৈছিল সেই CCTV ফুটেজ এই মুহূৰ্তত আপুনি নিশ্চয় দেখিবলৈ পাইছে চাওক এনেদৰে
আসলতে যি টোপোলা আমি কাৰ্চিন মাৰি দেখুৱাৰ চেষ্টা কৰিছো সেই টোপোলাটো হৈছে গাহৰিৰ মাংসৰ টোপোলা আৰু মছজিদত এনেদৰে পুৰণা বস্তিৰ মছজিদত এনেদৰে চাওক দলিয়াই পেলাই দিয়া হৈছিল সেই টোপোলাটো আৰু সেই টোপোলাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বৰ্তমান সময়ত সেই ঘটনাৰে জড়িত মৃদু পৱন পাঠক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আৰক্ষীৰ যি জেৰা আছিল জেৰাত এতিয়া বিস্ফোৰক স্বীকাৰোক্তি দিছে যে প্ৰেমত ব্যৰ্থ হোৱাৰ বাবে গাহৰি মাংস পেলাইছিল মৃদু পৱন পাঠকে আৰু নিজৰ যি প্ৰেমিকা আছিল সেই প্ৰেমিকাৰ যিগৰাকী ছোৱালী আছিল তেওঁৰ ফোন নাম্বাৰটো এনেদৰে লিখি সেই পত্ৰখনো গাহৰিৰ মাংসৰ সৈতে পেলাই দিছিল এইজন মৃদু পৱন পাঠকে আৰু তাৰ পাছত এতিয়া কেইবাটাও বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে মৃদু পৱন পাঠকে কিছুদিন পূৰ্বে মহৰমৰ দিনটোতে সেই কাণ্ড সংঘটিত হৈছিল পাঞ্জাবাৰীৰ পৰা যি 6 মাইল যোৱা পথৰ পুৰণা বস্তি আছে সেই পুৰণা বস্তিৰ যি মছজিদ আছিল সেই মছজিদত এনেদৰে গাহৰি মাংস পেলোৱা হৈছিল নিশাৰ অন্ধকাৰত আচলতে আহিছিল এখন বাইকৰ সহায়ত অহা হৈছিল আৰু তাৰ পাছতেই কেই ছেকেণ্ডমান সেই মছজিদৰ কাষত ৰৈছিল আৰু গাহৰি মাংসৰ যি টোপোলা আছিল সেই টোপোলা দলিয়াই পেলাই দিছিল মছজিদৰ ভিতৰ ভাগলৈ আৰু সমগ্ৰ যি দৃশ্য আছিল সেই দৃশ্য বন্দী হৈ পৰিছিল CCTV কেমেৰাত আৰু সেই বিশেষ গাহৰি মাংসৰ টোপোলাটোৰ সৈতে এখন বিশেষ পত্ৰও দলিয়াই দিছিল এই যুৱকজনে মৃদু পৱন পাঠক নামৰ যুৱকজনে পেলাই দিছিল আৰু তাৰ পাছতেই ন তথ্য পোহৰলৈ আহিছিল আৰক্ষীয়ে সেই কোন দুৰ্বৃত্ত এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে তাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছিল আৰু অৱশেষত এজন যুৱকক আটক কৰা হৈছে যুৱকজন হৈছে মৃদু পৱন পাঠকৰ ঘৰ বৰপেটাত আৰু ব্যৰ্থ প্ৰেমৰ বাবে আসলে প্ৰেমিকাৰ বিৰুদ্ধে প্ৰতিশোধ লবৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত কৰিছিল মৃদু পৱন পাঠকে আৰু মৃদু পৱন পাঠকে এনেদৰে আসলতে যে গাহৰিৰ মাংসৰ টোপোলা সেই গাহৰিৰ মাংসৰ টোপোলাৰ লগত এখন বিশেষ পত্ৰ উল্লেখ কৰিছিল আৰু পত্ৰখনত তেওঁ লিখিছিল মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰিৰ মাংস খা আৰু তাৰ পাছতে এটা বিশেষ মোবাইল নম্বৰো সেই পত্ৰখনত উল্লেখ কৰা হৈছিল যিটো আছিল সেই প্ৰেমিকাৰ ফোন নাম্বাৰ আৰু প্ৰেমিকাক আসলতে প্ৰতিশোধ লোৱাৰ বাবে এই কাণ্ড সংঘটিত কৰিলো বুলি এতিয়া বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে মৃদু পৱন নাথে আমি সেই খবৰ জনাই আছো গুৱাহাটী নগৰৰ মাজমজিয়াৰ পাঞ্জাবাৰীৰ পৰা 6 মাইল যোৱা পথৰ যি পুৰণা বস্তি আছে সেই পুৰণা বস্তিৰ এটা মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল ৰাজ্যত যি সময়ত সেইখিনি সময়ত আসলতে গু মাংসৰ বিৰুদ্ধে হোটেলে জিলাই আৰক্ষীৰ অভিযান অব্যাহত আছিল আৰু সেই অভিযানৰ সময়তে দেখিবলৈ পোৱা গৈছিল মছজিদত গাহৰি মাংস আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও বিস্ফোৰক স্বীকাৰোক্তি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মন্দিৰত যদি গু মাংস উদ্ধাৰ হয় তেনেহলে মছজিদতো গাহৰি মাংস ওলাবই গাহৰি মাংস পৰিবই এনেদৰে মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কিন্তু মুখ্যমন্ত্ৰী এটা কথা স্পষ্টকৈ কৈছিল যে আইন কাকো হাতত তুলি লবলৈ দিয়া নহয় আইন কোনেও হাতত তুলি লব নোৱাৰে তাৰ পাছতে আৰক্ষীৰ অভিযান অব্যাহত আছিল আৰু অৱশেষত মছজিদত গাহৰি মাংস কাণ্ডৰ লগত জড়িত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনৰ নাম হৈছে মৃদু পৱন পাঠক আৰু মৃদু পৱন পাঠকৰ ঘৰ হৈছে বৰপেটাত প্ৰেমত ব্যৰ্থ হোৱাৰ বাবে মৃদু পৱনে প্ৰেমিকাৰ ওপৰত প্ৰতিশোধ লবলৈ এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ বিস্ফোৰক স্বীকাৰোক্তি দিছে আৰক্ষীৰ সন্মুখত বৰ্তমানৰ আৰক্ষীৰ জেৰা অব্যাহত আছে মৃদু পৱনক গ্ৰেপ্তাৰৰ পিছতে কেইবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আসলতে CCTV কেমেৰাত সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছিল কেনেদৰে নিশাৰ অন্ধকাৰত এখন বাইকৰ সহায়ত আহিছিল মৃদু পৱন আৰু তাৰ পাছতে এটা টোপোলা বিশেষ টোপোলা মছজিদৰ ভিতৰলৈ দলিয়াই পেলাই দিছিল মৃদু পৱনে সেই টোপোলাটোত আছিল গাহৰিৰ মাংস সমান্তৰালভাৱে এখন যে বিশেষ পত্ৰ সেই পত্ৰও সেই গাহৰি মাংসৰ টোপোলাটোৰ লগত পেলাই দিছিল মৃদু পৱন পাঠকে আৰু তাৰ পাছত সেই পত্ৰখন উদ্ধাৰ কৰা হৈছিল গাহৰি মাংস উদ্ধাৰ হৈছিল আৰু তাৰ পিছত চাৰিওফালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মহৰমৰ দিনটোতে আসলতে এনেধৰণৰ কাণ্ড সংঘটিত হৈছিল মহানগৰী গুৱাহাটীৰ মাজমজিয়াত থকা পুৰণি বস্তিৰ যি মছজিদ আছে
অতি পুৰণি সেই মছজিদ আচলতে সেই মছজিদত এনেদৰে গাহৰি মাংস উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে মন্দিৰত নামঘৰত যদি গোমাংস পৰে তেনেহ'লে মছজিদত গাহৰি মাংস পৰিবই কিন্তু আমি আইন কাকো হাতত তুলি ল'বলৈ নিদিওঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰাৰ পিছত বৰ্তমান সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃদু পৱন পাঠক নামৰ এজন যুৱকক যিজন যুৱকৰ ঘৰ হৈছে বৰপেটাত আৰু এই যুৱকজনে প্ৰেমত ব্যৰ্থ হোৱাৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে বুলি জানিবলৈ দিছে আৰক্ষীৰ যি জেৰা সেই জেৰাত কেৱল বিস্ফোৰক স্বীকাৰোক্তি দিছে প্ৰেমিকাৰ সৈতে যি তেওঁৰ প্ৰেমৰ সংঘাত চলিছিল তাৰ বাবে প্ৰেমিকাৰ প্ৰতি প্ৰতিশোধ ল'বলৈ এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল মৃদু পৱন পাঠকে আৰু মৃদু পৱন পাঠকে সেই বিশেষ পত্ৰখনত কেইটামান বাক্য লিখিছিল য'ত তেওঁ লিখিছিল যে মিয়া বাচ্চা মোক প্ৰেগনেণ্ট কৰিলি এতিয়া গাহৰি মাংস খা আৰু তাৰ তলতে প্ৰেমিকাৰ ফোন নাম্বাৰটো সংলগ্ন কৰিছিল সেই বিশেষ পত্ৰখনত যাতে কোনো লোকে যদি সেই পত্ৰখন লাভ কৰে তেনেহ'লে সেই বিশেষ নম্বৰটোৰ গৰাকীয়ে এনেদৰে পেলাই দিয়া বুলি ভাবে যাতে প্ৰেমিকালৈ সকলো দুখ গুচি যায় তাৰ কাৰণে এনেদৰে যুৱকজনে সেই বিশেষ পত্ৰখন লিখি এনেদৰে গাহৰি মাংস পেলাই দিছিল মছজিদৰ ভিতৰত আৰু সেই কাণ্ডৰ পিছতে আৰক্ষীৰ আচলতে গুৱাহাটী মহানগৰ যি আৰক্ষী আছে মহানগৰ আৰক্ষীৰ অভিযান আৰম্ভ হৈছিল মহানগৰ আৰক্ষীৰ অভিযানত বৰ্তমান সময়ত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে সেই যুৱকজন হৈছে মৃদু পৱন পাঠক আৰু মৃদু পৱন পাঠকৰ ঘৰ হৈছে বৰপেটাত